বাল্য বিবাহ প্ৰায় দশকৰ পিছত দশক ধৰি প্ৰতিখন ৰাজ্যত যিটো সামাজিক ব্যাধিয়ে সৰ্বোচ্চ পৰিমাণত আক্ৰান্ত কৰি আহিছে সেই ব্যাধিয়ে হৈছে বাল্য বিবাহ 2006 চনত ভাৰত চৰকাৰে প্ৰণয়ন কৰা বাল্য বিবাহ নিবাৰণী আইন শীৰ্ষক আইনখনৰ অধীনত বাল্য বিবাহ নিবাৰণ কৰাৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ উপবন্ধ প্ৰণয়ন কৰা হৈছিল যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ উদাসীনতাৰ বাবে কোনো নিয়মাৱলী প্ৰস্তুত কৰা হোৱা নাছিল কিন্তু সৌভাগ্যৰ কথা যে 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰে শাসনভাৰ লাভ কৰিলে শাসনভাৰ লাভ কৰিয়ে বাল্য বিবাহ বিৰোধী ভালেমান সজাগতা শিবিৰ প্ৰচাৰ মাধ্যমত অভিযান ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ বেটি বচাও বেটি পঢ়াও আঁচনিকে ধৰি বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বাল্য বিবাহ নিবাৰণৰ ক্ষেত্ৰত আটাইতকৈ বলিষ্ঠ পদক্ষেপ আছিল 2021 চনত প্ৰণয়ন কৰা প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এমেণ্ডমেণ্ট বিল 2021 শীৰ্ষক বিধেয়কখন এই বিধেয়কখনক সন্মান জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বাল্য বিবাহ ৰোধৰ বাবে ললে বিভিন্ন পন্থা প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক তথা প্ৰশাসনক নিৰ্দেশ দিয়া হ'ল যিসমূহ ব্যক্তি এই কাৰ্যৰ লগত জড়িত আছিল বা বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিক প্ৰশ্ৰয় দিছিলে তেওঁলোকক আটক কৰি আইনী ব্যৱস্থা ল'ব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ পাই ৰাজ্যৰ আৰক্ষী প্ৰশাসন নামিল অভিযানত আটক হ'ল লাখ লাখ বাল্য বিবাহৰ সৈতে জড়িত ব্যক্তি সাৰি নগল বিবাহ কাৰ্য সম্পূৰ্ণ কৰা কাজী আৰু পুৰোহিত একাংশ লোকে ইয়াক সমৰ্থন কৰিলে আন একাংশ ইয়াক কৰিলে বিৰোধিতা আনহাতে অসমৰ বিৰোধী দলসমূহে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই কাৰ্যক বিৰোধিতা কৰি সংবাদমেলৰ আয়োজন কৰিলে সংবাদমেলত মুখ্যমন্ত্ৰীৰ ধিক্কাৰ গালিগালাজ কটু মন্তব্য আগবঢ়ালে কিন্তু মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ'ল কোন নিশ্চয়কৈ অসমৰ এগৰাকী কণমানি শিশু আপোনাৰ মোৰ এগৰাকী কন্যা খুব ভাল পদক্ষেপ কাৰণ বাল্য বিবাহ এনেকুৱা এটা বস্তু ছোৱালী বা ল'ৰা হওক যিয়ে হওক তেওঁৰ জীৱনটো মানে একেবাৰে অৰ্থহীন কৰি দিয়ে কাৰণ বাল্য মানে কি বাল্য মানে বাল্যকাল মানে তোমাৰ হাঁহি ধেমালি ধুলি বালি বাল্যকালটো যেনেকুৱা বাল্যকাল বনাইছে যিহেতু গতিকে বাল্যকাল হিচাপে মাটিতে থাকক ধুলি বালিতে খেলি থাকক পথাৰত খেলক বোকা পানীত খেলক সেইটো সময়ত বিয়া হৈ সংসাৰৰ যন্ত্ৰণা লোৱা বয়স নহয় গতিকে খুব সুন্দৰ পদক্ষেপ এটা প্ৰশাসনৰ বহুত আগতে ল'ব লাগিছিলে আৰু মই এটাই অনুৰোধ কৰিম তোমালোকৰ যদি দৰ্শকসকলে সঁচাকৈ বাল্য বিবাহ হ'ব নালাগে বাল্য বিবাহ বুলি নহয় মই এইটো কোৱা নাই খুব কম বয়সতো ল'ৰা ছোৱালী বিয়া কৰাই দিব নালাগে এটা বয়স হ'ব লাগে য'ত যাতে সিহঁতৰ মানসিকতাও এইখিনি হয় যে সংসাৰৰ দায়িত্ব কি বা সংসাৰৰ সংগী বা জীৱন সংগী হ'লে কিমান চেক্ৰিফাইচ কৰিব লাগে কিমান নিজকে ষ্টেবল কৰিব লাগে সেইখিনি যেতিয়ালৈকে জনা নহয় যেতিয়ালৈকে নিজকে নিজে চম্ভালিব নিশিকে তেতিয়াহ'লে মই ভাবোঁ তেতিয়ালৈকে বিবাহৰ কাৰণে কিন্তু যোগ্য ল'ৰাও নহয় ছোৱালীও নহয় গতিকে খুব সুন্দৰ পদক্ষেপ এইটো এটা গতিকে এতিয়া আপুনি ভাবক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰচেষ্টা সুন্দৰ নিদৰ্শন নে অলাগতিয়াল সিদ্ধান্ত নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম